শিৱসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা ONGCৰ তৈল পৰিবাহী পাইপ ফাটি ক্ৰুড অইল নিৰ্গত দিচাংমুখ DSTৰ পৰা মেটেকাস্থিত GGS3 সংযোগী পথৰ পাইপ ফুটি নিৰ্গত ক্ৰুড অইল ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰুড অইল বিয়পি পৰাত হোৱা দোৱা লাগে যাত্ৰী তথা ৰাইজৰ মাজত যিকোনো মুহূৰ্ততে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ শংকা কৰি ততাতৈয়াকৈ মাটিৰে পুতি পেলোৱা হৈছে বিয়পি পৰা তেলসমূহ উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল ONGCৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি এটো একচুয়ালি আমাৰ দিচাংমুখৰ পৰা লাইন আহি আছে দিচাংমুখৰ পৰা ইয়াত এটা আমাৰ এটো তেলৰ লাইনটো দিচাংমুখৰ পৰা এটা লাইন আহিছে ইয়াত এটা আমাৰ ঠিক আছে তালে তাৰ পৰা মিনিপুল আছে মিনিপুলৰ পৰা আহে তেলটো তো আহি ইয়াত একচুয়ালি এটো হৈছে এটো ড্যামেজ পাইপ একচুয়ালি এটো পাইপটো একচুয়ালি ড্যামেজ হোৱাৰ কাৰণে বহুত ব্লাষ্ট হৈছে এটো কথা এটো একচুয়ালি ড্যামেজ পাইপ যদি যেটো খৰবৰ তেল খৰবৰ পাইপৰ হোৱা হেতেনটো অলপ ঘটনাটো হেৰিলৈ গ'লেহেঁতেন কিন্তু এটো ড্যামেজ পাইপ ফাটি গৈছে এটো কাৰণে নতুন পাইপ আমাৰ একচুয়ালি ৰিপ্লেস কৰি আছে এই বতৰৰ এনেকুৱা হেৰিয়াৰ কাৰণে কাম কৰিব কিছুমান পথাৰত কাম কৰিব পৰা নাই এটো কি ৰাস্তা হাইৱে নেশ্যনেল হাইৱে এটো কুডেলটো বিয়পিছে এটা কি কৰিব এটো একচুয়ালি এতিয়া আমি আমাৰ ডিসি ছাৰ পৰা আমাৰ ডিসি কৰ্তৃপক্ষই পাৰমিশন লৈ ৰাস্তাটো এটো ইয়াত কেনেবাকে ইছলা কাটিটা মাৰি দিয়ে জ্বলিব ইয়া ভয়ংকৰ ঘটনা হয় নে নহয় এটা ভয়ংকৰ ঘটনা তাৰ কাৰণে আমি শৰ্ট পাব্লিক আছে ভয়ংকৰ হয় না এটো এটা ভয়ংকৰ ঘটনা যেটো কাৰণে পাব্লিকৰ লোকসান হ'ব পাব্লিক লোকসান হলে এখন মানে অৰাজকতাৰ সৃষ্টি হৈ যাব তাৰ কাৰণে আমি আমাৰ ফায়াৰ ব্ৰিগেড আহিছে ONGC কৰ্তৃপক্ষ আহিছে সকলোৱে ইয়াত আমি এই বস্তুটো আমি কন্ট্ৰোল কৰিবলৈ বিচাৰিছো আৰু অলৰেডি আমাৰ এইটো ৰিপেয়াৰিং হ'ব এইটো একচুয়ালি এতিয়া কাৰ গাফে এইটো বস্তুটো একচুয়ালি নহয় এইটো ড্যামেজ পাইপ এইটো কোনো এইটো হাইৱে কাউন্টে এইটো গোটেই বস্তুবোৰ হৈছে কি পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে আমি জনাৰ পৰা আমি কৈছো দেই যে পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে যেটো পাইপ মানে একচুয়ালি ৰিপেয়াৰ কৰিব নতুন পাইপ পুৰণা যেটো পাইপ লাগি আছে নাই ৰিপ্লেস কৰি আছে নতুন পাইপ ৰিপ্লেস কৰি আছে একচুয়ালি ৰিপ্লেস কৰি আছে কিছুমান পাইপ মানে এতিয়া চলক তাৰ পৰা যেটো লাইন আহি আছে এটো ৰিপ্লেস কৰিবৰ কাৰণে এতিয়া বতৰৰ কিছুমান অসুবিধাৰ কাৰণে তাত পথাৰৰ মাজেদি আমাৰ জেচিবি না যাব পাইপ লাইন তেওঁলোক ওয়াৰ্কাৰ কাম কৰিব নোৱাৰিব তাৰ কাৰণে অসুবিধাৰ কাৰণে এনেকুৱা হৈছে নহলে খৰালি বতৰত আমাৰ এটো কোনো শুই থাকে একচুয়ালি কামেই কৰি থাকে এটো আমি ইয়াছো বুলি আমি চক এতিয়া আমি আহিছো আমি খবৰ পাই আমি যেতিয়া আমি ইয়াত আহিছো আমি পাব্লিকক সেফটিৰ কাৰণে আমি ইয়াত আহিছো আমি পাব্লিকৰ সেফটিৰ কাৰণে আহিছো কেলে ইয়াত পাব্লিকে কোনোবা আহিব গাড়ী এখন লৈ ইয়াত স্লিপ হৈ পৰিব তাৰ পৰা জুই জ্বলিব কিবা অঘটন হোৱাৰ আগ মুহূৰ্তত আমি সকলোকে ফায়াৰক পাইপ ফুটাৰ আগতে আপোনালোকে সাৱধানতা কি অৱলম্বন এইটো একচুয়ালি সাৱধানতা সদায় থাকে এটো আমি 24 ঘণ্টাই আমি 7/24 আৱাৰ্ছ আমি ৰানিঙত থাকো আৰু একচুয়ালি সবকে আমি সতৰ্ক কৰি ৰাখো যে পাইপটো ক'ত কিবা লিকেজ হৈছে নি এটো কাৰণে আপোনাক আমি কাবাৰ পাব্লিকৰ অসুবিধাৰ কাৰণে না আমি সকলো ভাল কাম কাৰণে কৰি আমি চেষ্টা কৰো মই স্পেশাল পুলিচ মই সিকিউৰিটি সেকশনৰে